আমাৰ বাইদেউসকলে মাজে মাজে পীযুষ হাজৰিকা মিটিঙত গলে সুধি আছে যে সেলফ হেল্প গ্ৰুপৰ 10,000টো কেতিয়া পাম, সুধি আছে নে নাই আপোনালোকে? ফাইনালি আমাৰ অসমত কিন্তু সেলফ হেল্প গ্ৰুপৰ যিসকল সদস্য আছে বা সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে সেই সকল মহিলাৰ কাৰণে কিন্তু ভাল খবৰটো আপোনালোকে কিন্তু অতি শীঘ্ৰে আপোনালোকৰ যি 10,000 টকাটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আপোনালোকৰ 10,000 টকাটো দিম বুলি কৈছে। সেই টকাটো আপোনালোকৰ কেইদিনমান পাছতে আপোনালোকে পইচাখিনি লাভ কৰিব। তো কোনটো তাৰিখে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰু আপোনালোকে যিসকল 10,000 টকাটো লাভ কৰিব, কোন কোন মহিলাসকলে এই 10,000 টকাটো লাভ কৰিব সেই বিষয়ে কিন্তু আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত জানিবলৈ পাৰিব। তো ভিডিঅ'টো মানে অকণমান স্কিপ নকৰাকৈ কিনে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে শুনক। আমাৰ বাইদেউসকলে মাজে মাজে পীযুষ হাজৰিকা মিটিঙত গলে সুধি আছে যে সেলফ হেল্প গ্ৰুপৰ 10,000টো কেতিয়া পাম, সুধি আছে নে নাই আপোনালোকে? এতিয়া মই উল্টাই সুধিম, আপোনালোকে কৈ আছে টকাটো কেতিয়া পাম, মই সুধি আপোনালোকক মই যেনেকে কথা দিছিলো 40 লাখ মহিলাই আবেদন কৰিছে, আবেদনবিলাক আমি ভাল কৰি স্কুটিনি কৰিলো। এতিয়া মই আজি আপোনালোকক কথা দিছো যে ফেব্ৰুৱাৰী মাহত সকলো আত্মসহায়ক গ্ৰুপৰ সদস্যক 10,000 টকা দিয়া আঁচনি আমি গতিকে প্ৰথম ফেব্ৰুৱাৰী মাহত 10,000 টকা দিয়া আঁচনি আমি ক'ৰ পৰা আৰম্ভ কৰিম? বিহালীৰ পৰা আৰম্ভ কৰিম। হ'ব? আজি চুক্তি হৈ গ'ল, এটা ডাঙৰ কৰি হাত চাপৰি বজাই দিয়ক। হ'ব? আজিৰ পৰা আৰু কাকো নুসুধিব, এইটো আপোনালোকৰ আৰু মোৰ মাজত চিক্ৰেট। হ'ব? পিঠা মই খাম আৰু একাউণ্টত টকা বিহালীতে প্ৰথমতে দি দিম। অসমতে পাব সকলো। 1 ফেব্ৰুৱাৰীত মোৰ জন্মদিন, 1 তাৰিখে। হ'ব? হৈ গ'ল। 1 তাৰিখে আগতেও ইলেকশ্যন যেতিয়া হয়